ভাষা ৰোজা হেমচন্দ্ৰ বৰুৱা বিদ্যা মন্দিৰত শিক্ষক দিৱসৰ বিশেষ কাৰ্যসূচী শিক্ষাৰ্থীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী হাতত লৈ শিক্ষানুষ্ঠানখনে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজৰ সম্পৰ্কক লৈ মনোগ্ৰাহী অনুষ্ঠান আয়োজন কৰা হয় বিদ্যালয়খনত শিক্ষক দিৱসৰ এই কাৰ্যসূচীৰ অংশ লৈ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ পৰিচালন সঞ্চালক ঋষি বৰুৱা স্বাধীন প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ জয়ন্ত বৰুৱাৰ সহধৰ্মিনী ৰুবি বৰুৱা হেমকুক প্ৰাণ দেৱানন্দ বৰুৱাৰ জীয়ৰী অজন্তা গোস্বামীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে শিক্ষক গিৰিন্দ বৰঠাকুৰ আৰু নিধন বৰ্মনক এই অনুষ্ঠানতে জনোৱা হয় সম্বৰ্ধনা এটাটো আজি টিচাৰ্ছ ডে শিক্ষক দিৱস লগতে এই স্কুলখনৰ প্ৰতিষ্ঠাপক প্ৰয়াত দেৱানন্দ বৰুৱাদেৱ মোৰ পিতৃ আজি দিনটোতে দেউতাৰো বাৰ্থডে গতিকে টিচাৰ্ছ ডে লগতে দেউতাৰ বাৰ্থডেও পৰে গতিকে আমি আহোঁৱে তাৰমানে এতিয়া মোৰ দাদা জয়ন্ত বৰুৱাদেৱে দেউতাৰ পিছতে তেখেতে পুৰা পূৰ্ণগতিত ইয়াৰ কাম কৰি আছে আৰু তেখেতে কৰি যোৱাৰ কাৰণেও স্কুলখনৰ বহুত উন্নতি হৈছে আৰু ল'ৰা ছোৱালীবিলাকো আমি সেই অহাৰ পৰা যিমানখিনি আছিলে তাতকৈ বহুত বাঢ়িছে আৰু এটা কথা কি ৰিজাল্টবিলাক খুব ভাল হৈছে শিক্ষক শিক্ষয়িত্ৰীসকলে খুব ভালকৈ মনোযোগেৰে ল'ৰা ছোৱালীবিলাকক শিক্ষাদান কৰিছে সেইকাৰণে স্কুলৰ ৰিজাল্ট ভাল হৈছে আৰু উন্নতি হওক স্কুলখনৰ দেউতাই ওপৰৰ পৰা আশীৰ্বাদ সদায় কৰিব আৰু দেউতাই বহুত আনন্দ পাব নিশ্চয় আৰু সেইকাৰণে এখন স্কুল আমি এৰিব নোৱাৰোঁ আমি এই দুইজন মহান ব্যক্তিৰ জন্মদিনত আমি দুইজন মহান ব্যক্তিৰে জীৱন পৰিক্ৰমাৰ ওপৰত কিছু আলোকপাত আমাৰ বিশিষ্ট অতিথিসকলে বক্তাসকলে আগবঢ়াইছে যাৰ কাৰণে নেকি আমাৰ এই স্কুলৰ লগত জড়িত সকলো শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীয়ে তেখেতসকলৰ জীৱন গঢ়াত তেখেতসকলৰ আশীৰ্বাদ নিশ্চয় গ্ৰহণ পাইছে আৰু এই সুযোগতে মই ডাক্তৰ সৰ্বপল্লী ৰাধাকৃষ্ণন আৰু আমাৰ হেমকুপ্ৰাণ দেৱানন্দ বৰুৱাৰ এই জন্মদিনত মই দুয়োজন বিদেশ ব্যক্তিৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ